ওয়েলকাম টু ম্যানিফেস্ট লার্নিং। আজিৰ সেশনটোত ইণ্ডিয়াৰ হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম, যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায় হ'ব। ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক, ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায়। মই ইয়াৰে এটা প্লেলিষ্ট বনাই দিম, সেই প্লেলিষ্টসমূহত অকল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম। আজিৰ এই সেশনটোত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিষয়ে কিছু কথা আলোচনা কৰিম। মই আগৰ ভিডিঅ'বোৰত দি দিছোঁ যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যিটো আমাৰ 28 ডিচেম্বৰ 1885 চনত বম্বেত এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গঠন হৈছিল আৰু সেই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিয়ে সভাপতিত্ব কৰিছিল আৰু বিভিন্ন ঠাইত সভাপতিত্ব কৰিছিল আৰু এই প্ৰতিটো সেশনৰে কিছু ইম্পৰ্টেঞ্চ আছে। গতিকে সেই মই কোনটো সেশনত কি ইম্পৰ্টেঞ্চ আছে সেই মই নেক্সট স্লাইডত দেখাই দিম। গতিকে গোটেইখিনি বস্তু আপোনালোকক মই ডিটেইলছত দি দিম, আপোনালোকে নোটছ কৰি ল'ব পাৰে, গতিকে আপোনালোকৰ এক্সামৰ কাৰণে সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিব লওক। মই ইয়াত উল্লেখ কৰি দিছোঁ ইয়াৰ লোকেশ্যন, প্ৰেচিডেণ্ট আৰু ইম্পৰ্টেঞ্চ, কোনটো চনত কোনটো সেশন বহিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আৰু ক'ত বহিছিল, ইয়াত সভাপতিত্ব কোনে কৰিছিল আৰু সেই সেশনটোৰ ইম্পৰ্টেঞ্চ কি আছিল, সেইবোৰ মই ধুনীয়াকৈ ইয়াত স্লাইডত দেখাই দিছোঁ। আপোনালোকৰ নোটছ বনাই গ'লে নোটছ বনাব পাৰিব, সেইটো আপোনালোকৰ আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। ইয়াৰ প্ৰথম অধিৱেশনটো 1885 চনত হৈছিল। সেই 85 চনত ক'ত হৈছিল? বম্বেত হৈছিল প্ৰথমখন অধিৱেশন, আৰু তাতে প্ৰেচিডেণ্ট কৰিছিল WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী। এইটো খুব ইম্পৰ্টেণ্ট হয়, এইটো সুধি থাকে। আৰু তাতে মুঠ 72জন ডেলিজেণ্টে এটেণ্ড কৰিছিল সেই মিটিংটো, মানে 72জন ব্যক্তিয়ে সেই মিটিংখনত এটেণ্ড কৰিছিল। গতিকে প্ৰথমটো হ'ল 1885 চনৰ বম্বেত আৰু উমেশ চন্দ্ৰ বেনাৰ্জী, আৰু দ্বিতীয়খন হৈছিল 1886 চনত আৰু সেইটো কৰিছিল কলকাতাত হৈছিল, আৰু তাতে কোনে প্ৰেচিডেণ্ট কৰিছিল? দাদাভাই নৌৰোজীয়ে, আৰু সেইটো হৈছিল ছেকেণ্ড প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। গতিকে প্ৰথম চাৰিটা আপোনালোকে মন দি চাব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ। আৰু থাৰ্ড সেশনটো আছিল 1887 মাদ্ৰাছত হৈছিল, আৰু তাত আছিল প্ৰেচিডেণ্ট কোন? সৈয়দ বদৰুদ্দিন তায়েবজী, আৰু এইটো হৈছিল ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট। গতিকে এনেকৈ প্ৰশ্নটো আহি যায়। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী মুছলিম সভাপতি কোন আছিল তেনেকৈ আহিব পাৰে, বা কোনটো সেশনত আছিল আৰু কোন চনত আছিল, তেনেকৈ যিকোনো প্ৰকাৰে সুধি দিব পাৰে। গতিকে আপোনালোকে যদি জানে যে সৈয়দ বদৰুদ্দিন তায়েবজী আছিল প্ৰথমজন মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, গতিকে 1887 চনত যিখন মাদ্ৰাছত ইয়াৰ সেশন হৈছিল তাতে সভাপতিত্ব কৰিছিল। গতিকে আপোনালোকে এইটো মনত ৰাখি যাব যে INCৰ প্ৰথমগৰাকী মুছলিম সভাপতি কোন আছিল? সৈয়দ বদৰুদ্দিন তায়েবজী। নেক্সট ফ'ৰ্থ সেশন 1888 হৈছিল, ক'ত হৈছিল? এলাহাবাদত, আৰু তাত কোন প্ৰেচিডেণ্ট কৰিছিল? জৰ্জ ইৱলে, আৰু এইটো ইম্পৰ্টেঞ্চ কি? ফাৰ্ষ্ট ইংলিছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নেশ্যনেল কংগ্ৰেছ। গতিকে এইটো জানি থওক যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী ইংলিছ প্ৰেচিডেণ্ট কোন আছিল তেনেকৈ সুধি দিব পাৰে। গতিকে জৰ্জ ইউল আছিল প্ৰথমগৰাকী ইংলিছ প্ৰেচিডেণ্ট INCৰ 1888 চনত এলাহাবাদত যিটো সেশন হৈছিল তাতে। গতিকে প্ৰথমটো হ'ল উমেশ চন্দ্ৰ বেনাৰ্জী, ছেকেণ্ডটো হ'ল দাদাভাই নৌৰোজী, আৰু সেইজন হৈছে ছেকেণ্ডজন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, আৰু থাৰ্ডজন হ'ল সৈয়দ বদৰুদ্দিন তায়েবজী প্ৰেচিডেণ্ট, কিন্তু প্ৰথম মুছলিম প্ৰেচিডেণ্ট আছিল সৈয়দ বদৰুদ্দিন তায়েবজী। আকৌ 4 নম্বৰগৰাকী প্ৰেচিডেণ্ট হ'ল জৰ্জ ইউল, আৰু এইজন আছিল প্ৰথমজন ইংলিছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। তাৰপৰা নেক্সট 1892 এলাহাবাদত হৈছিল, আকৌ WC বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল। গতিকে প্ৰথমজন সভাপতি WC বেনাৰ্জী আছিল। আকৌ কোনটো অধিৱেশনত কৰিছিল? 1892 যিটো এলাহাবাদত হৈছিল সেইটো অধিৱেশনতে WC বেনাৰ্জীয়ে প্ৰেচিডেণ্ট কৰিছিল। গতিকে সুধি দিব পাৰে যে তলৰ কোনটো চনত উমেশ চন্দ্ৰ বেনাৰ্জী সভাপতিত্ব কৰা নাছিল। গতিকে সেইটো জনাৰ আগত কোনটো অধিৱেশন ক'ত অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল সেইটো জানি থওক। 1892 এলাহাবাদত যিটো সেশন হৈছিল তাতে WC বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল। তাৰপৰা নেক্সট 1893 আৰু 1906 এই দুটা সেশন ক'ত কৰিছিল? 1893 সেশনটো হৈছিল লাহোৰত হৈছিল, আকৌ 1906 সেশনটো কলকাতাত হৈছিল। এই দুটা অধিৱেশনতে দাদাভাই নৌৰোজীয়ে সভাপতিত্ব কৰিছিল। 3 টাইম প্ৰেচিডেণ্ট অভাৰ ইণ্ডিয়ান নেশ্যনেল 3 টাইম প্ৰিচাইডছ অভাৰ INC মিটিং। গতিকে দাদাভাই নৌৰোজী একমাত্ৰ আছিল যিয়ে আটাইতকৈ বেছিবাৰ সভাপতিত্ব কৰিছিল এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিবোৰ সেশন হৈছিল। গতিকে প্ৰথমটো 1886 কলকাতাত হোৱাটোত তেখেতে দাদাভাই নৌৰোজীয়ে প্ৰেচিডেণ্ট কৰিছিল। আকৌ 1893 আৰু 1906 এই দুটা সেশনতো এই দাদাভাই নৌৰোজীয়ে সভাপতিত্ব কৰিছিল। গতিকে দাদাভাই নৌৰোজীয়ে 3 টাইম এই সভাপতিত্ব কৰিছিল।
1895ত ক'ৰ হৈছিল পুনাত হৈছিল আৰু তাত কোনে প্ৰিচাইড কৰিছিল সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যন ফৰ্ম কৰিছিল গতিকে সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ ইম্পৰ্টেঞ্চ এইটো হয় গতিকে মষ্ট অফ দ্য মিটিং ৱাজ হেল্ড এট কলকাতা গতিকে এইটো মনত ৰাখিছক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বেছি সংখ্যক অধিৱেশন এই কলকাতাত হৈছিল আকৌ দাদাভাই নৌৰোজীয়ে আটাইতকৈ বেছি টাইম প্ৰেচিডেণ্ট কৰিছিল নেক্সট পৰৱৰ্তী শ্লাইডলৈ গৈছোঁ 1896 এই অধিৱেশনটো কলকাতাত হৈছিল আৰু তাত প্ৰেচিডেণ্ট কোনে কৰিছিল ৰহমতুল্লাহ এম ছায়ানী আৰু এই অধিৱেশনটোৰ ইম্পৰ্টেঞ্চ কি আছে নেশ্যনেল ছং বন্দে মাতৰম ছাং ফাৰ্ষ্ট টাইম আমাৰ যিটো নেশ্যনেল ছং আছে বন্দে মাতৰম সেইটো প্ৰথমবাৰৰ বাবে এই কলকাতা অধিৱেশনত 1896ত গোৱা হৈছিল আৰু তেতিয়া সভাপতিত্ব কৰিছিল ৰহমতুল্লাহ এম ছায়ানী আকৌ 1907 এই ছেশ্যনটোত ক'ত হৈছিল চুৰাটত হৈছিল আৰু তাত সভাপতিত্ব কৰিছিল ৰাজবিহাৰী ঘোষ ইম্পৰ্টেঞ্চ কি আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্প্লিটছ ইনটু মডাৰেট এণ্ড এক্সট্ৰিমিষ্ট গতিকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ মডাৰেট আৰু এক্সট্ৰিমিষ্ট এই দুটা ভাগত বিভক্ত হৈ পৰিছিল 1907 চনৰ চুৰাট অধিৱেশনত আৰু তাত সভাপতিত্ব কৰিছিল ৰাজবিহাৰী ঘোষ তাৰপৰা নেক্সট 1911 চনৰ অধিৱেশনটো কৰিছিল কলকাতাতে হৈছিল তাত প্ৰেচিডেণ্ট কৰিছিল বিশ্বন নাৰায়ণ ধৰ আৰু ইম্পৰ্টেঞ্চ কি আছে জনগণ মন ফাৰ্ষ্ট ছং আমাৰ যিটো নেশ্যনেল এন্থেম আছে জনগণ মন সেইটো এই 1911 চনৰ কলকাতা অধিৱেশনত প্ৰথমবাৰৰ বাবে তাক গোৱা হৈছিল আৰু সভাপতিত্ব কৰিছিল তাত বিশ্বন নাৰায়ণ ধৰ নেক্সট 1917 চনৰ অধিৱেশনটো কৰিছিল কলকাতাত হৈছিল আৰু প্ৰেচিডেণ্ট কোনে কৰিছিল এনি বেচাণ্ট আৰু ইম্পৰ্টেঞ্চ আছে ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট অফ INC অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল যদি তেনেকৈ হ'লে এনি বেচাণ্ট হ'ব আৰু কোনটো অধিৱেশনত কলকাতা অধিৱেশনত 1917 চনত তেখেতে সভাপতিত্ব কৰিছিল গতিকে এইটো ইম্পৰ্টেণ্ট হয় তাৰপৰা নেক্সট আছে 1924 চনৰ বেলগাম তাত সভাপতিত্ব কৰিছিল মহাত্মা গান্ধীয়ে গতিকে এই মহাত্মা গান্ধীয়ে একমাত্ৰ অধিৱেশন যিখনত তেওঁ সভাপতিত্ব কৰিছিল গতিকে মহাত্মা গান্ধীৰ নামটো যিহেতু এটা ফেমাছ নেম গতিকে সেইটো ছেশ্যনটোত দি দিছোঁ 1924 চনত বেলগামত যিটো সভা অনুষ্ঠিত হৈছিল তাত মহাত্মা গান্ধীয়ে প্ৰেচিডেণ্ট কৰিছিল তাৰপৰা নেক্সট 1925 চনৰ অধিৱেশনটো কানপুৰত হৈছিল আৰু তাত সৰোজিনী নাইডুৱে প্ৰেচিডেণ্ট কৰিছিল আৰু ইম্পৰ্টেঞ্চ আছে ফাৰ্ষ্ট ইণ্ডিয়ান উমেন প্ৰেচিডেণ্ট অফ INC গতিকে ওপৰতো পালোঁ যে এনি বেচাণ্ট প্ৰথমগৰাকী মহিলা সভাপতি আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কিন্তু প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল সৰোজিনী নাইডু আছিল সেইটো ক'ত 1925 চনত যিখন কানপুৰত অধিৱেশন হৈছিল তাতে এই সৰোজিনী নাইডুৱে সভাপতিত্ব কৰিছিল এনি বেচাণ্ট ভাৰতীয় নাছিল নেক্সট 1926 চনত গুৱাহাটীত হৈছিল এই গুৱাহাটীত সভাপতিত্ব কোন আছিল শ্ৰীনিবাস আয়েংগাৰ গতিকে এইটো আমাৰ অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে ইণ্ডিয়ান নেশ্যনেল একমাত্ৰ অধিৱেশন গুৱাহাটীত কোনটো ছেশ্যন হৈছিল কোনে সভাপতিত্ব কৰিছিল এই গোটেইখিনি প্ৰথম 1926 চনত গুৱাহাটীত হৈছিল আৰু সেইটো 41st ছেশ্যন আছিল আৰু তাত কোনে কৰিছিল শ্ৰীনিবাস আয়েংগাৰে সভাপতিত্ব কৰিছিল গতিকে এইটো ইম্পৰ্টেণ্ট হয় নেক্সট 1929 চনৰ অধিৱেশনটো কৰিছিল লাহোৰত হৈছিল তাত কোনে প্ৰেচিডেণ্ট কৰিছিল জৱাহৰলাল নেহৰুৱে তাত সভাপতিত্ব কৰিছিল আৰু ইম্পৰ্টেঞ্চ কি আছে পূৰ্ণ স্বৰাজ ইনষ্টিটিউট যে ভাৰতবৰ্ষৰ সম্পূৰ্ণ স্বাধীনতাৰ কাৰণে যিটো আন্দোলন গঢ়ি উঠিছিল সেই পূৰ্ণ স্বৰাজৰ ধাৰণাটো তাত ইণ্ট্ৰডিউচ কৰিছিল নেক্সট 1938 আৰু 1939 এই দুটা ছেশ্যন কৰিছিল হৰিপুৰত আৰু ত্ৰিপুৰীত হৈছিল গতিকে ইয়াত সভাপতিত্ব কোন আছিল সুভাষ চন্দ্ৰ বোস সুভাষ চন্দ্ৰ বোসে 1938 আৰু 1939 চনত এই দুটা অধিৱেশনতে তেওঁ সভাপতিত্ব কৰিছিল এটা ইম্পৰ্টেঞ্চ কি আছিল যে কনজিকিউটিভ প্ৰেচিডেণ্ট মানে একেৰাহে দুটা অধিৱেশনত সভাপতিত্ব কৰিবলৈ সক্ষম হোৱা একমাত্ৰ সভাপতি কোন আছিল সুভাষ চন্দ্ৰ বোসে আছিল যিটো হৰিপুৰা আৰু ত্ৰিপুৰী এই দুটা অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল গতিকে এক্সামত কি ধৰণৰ কুৱেশ্যন সুধি দিয়ে একো গম পোৱা নাযায় গতিকে মই গোটেইখিনি বস্তু ইয়াত লিখি দিছোঁ গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ধন্যবাদ